হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰৰ। তো ইয়াৰ জৰিয়তে তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এটা আইডিয়া পাবা আৰু লগতে ইয়াৰ পৰা বহুখিনি কমন পৰিব পাৰে, যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্টৰ চিলেবাছ একেবাৰে কম। আৰু এনেদৰে মই ইয়াৰ পূৰ্বেও আছামিছ, ইংলিছ, ছায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' দি থৈছোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। আৰু লগতে তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবা, ক্লিয়াৰকৈ ফটো তুলি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত মুঠ 15টা MCQ দিছে, প্ৰত্যেকৰ বাবে 4টাকৈ এনচাৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 1ত দিছে জলপথৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন আছিল। পেপাৰখন ইমান ক্লিয়াৰ হোৱা নাই, যিজন ষ্টুডেণ্টে মোক দিছিলে। এনিৱে তোমালোকে পাৰিলে অলপ ব্ৰাইটনেছটো বঢ়াই ল'বা মোবাইলৰ, আৰু নহ'লেও মই কুৱেশ্যনটো পঢ়ি দিছোঁ, নিশ্চয় তোমালোকে বুজি পাবা। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ফ্ৰান্সিছ ড্ৰেক। তেখেতে 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল, যিজন এজন ইংৰাজ নাবিক আছিল। কুৱেশ্যন নম্বৰ 2 দিছে চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ডেছ খ্ৰীষ্টাব্দত। তো চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল অপশ্যন এ 1857 খ্ৰীষ্টাব্দত। 3 নম্বৰ দিছে ভাৰতীয় পৰিষদ আইনখন গৃহীত হৈছিল ডেছ খ্ৰীষ্টাব্দত। তো আমি ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন পাঠটোত পাইছিলোঁ যে চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে তৈয়াৰ কৰা ভাৰত চৰকাৰ আইনক লৈ শিক্ষিত ভাৰতীয়সকল অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰি 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰণয়ন কৰিছিল। তাত দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 1861। নেক্সট 1ৰ দিছে ব-দ্বীপ নদীৰ ডেছত গঠন কৰা হয়। তো আমি জানো যে ব-দ্বীপ সদায় নদীৰ মোহনাত গঠন হয়, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, মোহনা। কুৱেশ্যন নম্বৰ 5ত দিছে অৱবাহিকাৰ গঠনৰ পৰিৱৰ্তন ডেছৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নদী, অৰ্থাৎ নদীৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। ষ্টুডেণ্ট, মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ শৈক্ষিক উন্নয়নৰ বাবে অল আছাম বেচিছত এটা ক্লাছ 9 ইণ্টেলিজেণ্ট গ্ৰুপ বুলি গ্ৰুপ ক্ৰিয়েট কৰিছোঁ, হোৱাটছআপ গ্ৰুপ। যদি তোমালোকে ইয়াত জইন হ'ব বিচাৰা জইন হ'ব পাৰিবা, বিভিন্ন ধৰণৰ আপডেটবিলাক পাই থাকিবা তোমালোকৰ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত তোমালোকে ক্লিক কৰি জইন হৈ ল'ব পাৰিলে। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে পৃথিৱীৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য প্ৰায় ডেছ নিযুত কিলোমিটাৰ। তো ইয়াত পৃথিৱীৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য হ'ব অপশ্যন এ 0.5 নিযুত কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 7ত দিছে উপত্যকাৰ তলিৰে বৈ অহা গ্ৰাবক বোলা হয়। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ভূমিগ্ৰাব, অৰ্থাৎ উপত্যকাৰ তলিৰে বৈ অহা গ্ৰাবক ভূমিগ্ৰাব বোলা হয়। কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ কোনখন দেশত দ্বিদলীয় ব্যৱস্থা আছে। আমি ভাৰতৰ ৰাজনৈতিক দল পাঠটোত পাইছিলোঁ যে বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা অথবা এটা ৰাজনৈতিক দল থকাৰ বিপৰীতে ইংলেণ্ড, আমেৰিকা আদি দেশত দ্বিদলীয় আৰু ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত বহুদলীয় ব্যৱস্থা আছে। এই ক্ষেত্ৰত দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 4, ইংলেণ্ড। কুৱেশ্যন নম্বৰ 9ত দিছে ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো হ'ল। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো হৈছে DMK, অৰ্থাৎ দ্ৰাবিড় মুন্নেত্ৰা কাঝগম, যিটো 60ৰ দশকত গঠন হৈছিল। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, DMK। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ডেছ চনত। তো কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত। গতিকে দেখা গ'ল যে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। উল্লেখযোগ্য যে মোৰাৰজী দেশাইৰ নেতৃত্বত সেইখন চৰকাৰ কেন্দ্ৰত গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে গ্ৰীক শব্দ অকিয়ছৰ অৰ্থ হ'ল। আমি পাইছিলোঁ যে অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ অকিয়নমৰ পৰা অনা হৈছে, আৰু এই অকিয়ছ শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে নিয়ম। গতিকে এই ক্ষেত্ৰত দেখা গ'ল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, পৰিয়াল অৰ্থাৎ ফেমিলি। কুৱেশ্যন নম্বৰ 12ত দিছে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কোৱা হয়, অৰ্থাৎ দ্য পাৱাৰ অফ কমিউনিটি টু ছেটিছফাই হিউমেন ৱান্টছ ইজ কল্ড। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, উপযোগিতা, ইউটিলিটি। কুৱেশ্যন নম্বৰ 13ত দিছে প্ৰিন্সিপল অফ ইকনমিক্স গ্ৰন্থখনৰ লিখক হ'ল। আমি পাইছিলোঁ যে কেম্ব্ৰিজ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বালে 1890 চনত তেখেতৰ প্ৰিন্সিপল অফ ইকনমিক্স গ্ৰন্থখনৰ জৰিয়তে অৰ্থনীতিৰ কল্যাণভিত্তিক সংজ্ঞাটো দাঙি ধৰিছিলে। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি, আলফ্ৰেড মাৰ্শ্বাল। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে সূত্ৰটো সম্পূৰ্ণ কৰা জনমূৰি আয় ডেছ ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা। তোমালোকে দেখা পাইছা যে জনমূৰি আয় ইজুকেল ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা
গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ৰাষ্ট্ৰীয় আয়, নেশ্যনেল ইনকাম। কুৱেশ্যন নাম্বাৰ 15ত দিছে তোমাৰ ঘৰৰ ওচৰত SS মাৰ্ট নামেৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ হৈছে। ই এক প্ৰকাৰৰ উদাহৰণ হৈছে। আমি অৰ্থনীতিৰ মৌলিক বিষয়সমূহ পাঠটোত পাইছিলোঁ যে এজন ভোক্তা, এজন উদ্যোক্তা বা এখন ঔদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰী অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। গতিকে এই SS মাৰ্ট প্ৰতিষ্ঠা কৰাটো ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰটোত 2 মাৰ্কৰ 10টা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু কি উদ্দেশ্যৰে গঠন কৰা হৈছিল। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যৰে ইংৰাজ সদাগৰসকলে লণ্ডনত গঠন কৰিছিল। ক নম্বৰ দিছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা ভাগত ভগাব পাৰি। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে, আৰু দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। গ নম্বৰটো দিছে চিপাহী বিদ্ৰোহৰ এটা সামাজিক আৰু সাংবিধানিক পৰিৱৰ্তন লিখা। তো চিপাহী বিদ্ৰোহৰ সাংবিধানিক পৰিৱৰ্তন আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে তো এই দুটা পেৰাগ্ৰাফৰ পৰা লিখিলেই হ'ব, কিন্তু যিহেতু ইয়াত 1 মাৰ্ককৈ আছে, দুটাত মুঠতে 2 মাৰ্ক, গতিকে ইমানখিনি লিখিব নালাগে, অলপ সজাই পৰাই তোমালোকে চুটিকৈ লিখিবা। নেক্সট ঘ নম্বৰটো দিছে নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন কাক বোলে। উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ নদী এখন উচ্চ ভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুয়োপাৰে হেঁচা প্ৰয়োগ কৰে, ফলত নদীৰ দুয়োপাৰে খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন বোলে। নেক্সট ঙ নম্বৰটো দিছে প্লাৱনভূমি কি, ই কেনেদৰে সৃষ্টি হয়। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়, ইয়াকে প্লাৱনভূমি বোলে। আৰু প্লাৱনভূমি কেনেদৰে সৃষ্টি হয় তেতিয়া লিখিব পাৰোঁ যে বানপানীৰ সময়ত নদীৰ সোঁতে কঢ়িয়াই অনা বোকা পলস আদি নদীৰ দুয়োপাৰে বিয়পি পৰি প্লাৱনভূমিৰ সৃষ্টি কৰে। ৫ নম্বৰ দিছে হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা দুটা অৱয়ৱৰ নাম লিখা। হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা দুটা অৱয়ৱৰ আমি নাম লিখিব পাৰোঁ এস্কাৰ আৰু কেমো। কুৱেশ্যন নম্বৰ দ্বিতীয় চত দিছে দি ইণ্ডিয়ান এছ'চিয়েশ্যন কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ দি ইণ্ডিয়ান এছ'চিয়েশ্যন 1876 খ্ৰীষ্টাব্দত SN বেনাৰ্জী অৰ্থাৎ সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত গঠন হৈছিল। বৰ্গীয়া জ নম্বৰ দিছে বৰ্তমান সময়ত মৰ্চা চৰকাৰে বিশেষ গুৰুত্ব লাভ কৰা যিকোনো দুটা কাৰণ লিখা। তো ইয়াত বৰ্তমান সময়ত মৰ্চা চৰকাৰে গুৰুত্ব লাভ কৰাৰ মুঠতে 4টা কাৰণ দি দিছে। ইয়াৰ পৰা তোমালোকে যিকোনো দুটা কাৰণ লিখি দিলে হ'ব। তোমালোকে পৰাপক্ষত চুটিবিলাক লিখিবা, তেতিয়া সহজতে মুখস্থ কৰিব পাৰিবা। নেক্সট 9 নম্বৰটোত দিছে আৰ্থিক বস্তু আৰু মুক্ত বস্তুৰ মাজত থকা দুটা পাৰ্থক্য লিখা। ইয়াত আৰ্থিক বস্তু আৰু মুক্ত বস্তু বা অনা আৰ্থিক বস্তুৰ মুঠতে 3টা পাৰ্থক্য তোমালোকক আগবঢ়াইছোঁ। তো ইয়াৰ পৰা তোমালোকে যিকোনো দুটা পইণ্ট লিখি দিলে হ'ব, নাম্বাৰিং কৰি দিবা। ইতিমধ্যে কুৱেশ্যন নম্বৰ 2 অৰ্থাৎ শ্বৰ্ট কুৱেশ্যনবিলাক আদায় হৈছে। নেক্সট 3 নম্বৰটোত দিছে লি আয়োগে ভাৰতবৰ্ষৰ বাবে কি পৰামৰ্শ আগবঢ়াইছিল। লোকসভা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল। প্ৰথম প্ৰশ্নটোৰ এনচাৰ তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা। আৰু লোকসভা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া ব্যক্তি হৈছে আনন্দৰাম বৰুৱা। তেখেতে 1872 খ্ৰীষ্টাব্দত ষষ্ঠ ভাৰতীয় লোকসেৱা পদবী লাভ কৰোঁতা প্ৰথমজন অসমীয়া ব্যক্তি আৰু লগতে অসমৰ প্ৰথম স্নাতক। কুৱেশ্যন নম্বৰ 4টোত দিছে লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ত আমি এনেধৰণে লিখিব পাৰোঁ। 1 নম্বৰ লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। আৰু 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। অৰ্থ এইটো যে 500 টকাতকৈ বাৰ্ষিক কম আয় থকা ব্যক্তিসকলে আয়কৰৰ পৰা মুক্তি লাভ কৰিছিল। নেক্সট 5 নম্বৰটোত দিছে নদীয়ে কেনেদৰে গেদ কঢ়িয়াই নিয়ে। এনচাৰটো হ'ব নদীয়ে সাধাৰণতে 3 ধৰণে গেদ কঢ়িয়াই নিয়ে। প্ৰথমটো হ'ব কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়। 2 নম্বৰ হ'ব অন্য কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত। আৰু 3 নম্বৰ হ'ব অন্য কিছুমানক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায়। কুৱেশ্যন নম্বৰ 6টোত দিছে হিমবাহ কাক বোলে।
হিমবাহৰ প্ৰকাৰবোৰ লিখা। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। পৃথিৱীৰ অতি শীতল অঞ্চলবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে জমা হৈ থাকে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বা গ্লেচিয়াৰ বুলি কোৱা হয়। হিমবাহ প্ৰধানকৈ দুই প্ৰকাৰৰ, এটা হৈছে মহাদেশীয় হিমবাহ আৰু আনটো হৈছে পাৰ্বত্য বা উপত্যকা হিমবাহ। কুৱেশ্যন নম্বৰ 7টো দিছে ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক ৰাজনৈতিক দলৰ যিকোনো দুটা অৱদান লিখা। ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক ৰাজনৈতিক দলৰ 4টা অৱদানৰ বিষয়ে প্ৰেক্ষাপটত খুব সুন্দৰভাৱে দাঙি ধৰিছে। তো তোমালোকে ইয়াৰ পৰা 2টা পইণ্ট লিখি দিলে হ'ল। অলপ শ্বৰ্টকৈ লিখিবলৈ ট্ৰাই কৰিবা যিহেতু 2 মাৰ্কহে আছে। ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 8ত দিছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি? ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোত মুঠ 3টা মৌলিক ধাৰণাই বিশেষভাৱে গুৰুত্ব লাভ কৰিছে। 1 নম্বৰটো হৈছে মানুহৰ অভাৱ অসীম, 2 নম্বৰটো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, আৰু 3 নম্বৰটো হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে প্ৰিভিয়াছ ইয়েৰৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9ৰ বাবে ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰৰ সলিউশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।